হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বৰ্তমান উপস্থিত আছোঁ চহেলত আৰু কলেজীয়া লগৰকেইটাৰ লগত আহিছোঁ। অলপ ফূৰ্তি কৰিম বা যিহেতু নতুন বছৰ সমাগত সেইকাৰণে অলপ ফূৰ্তি কৰিবৰ কাৰণে আমি চহেলত আহিছোঁ ওচৰতে। আৰু আপোনালোকে নাভাবিব যে পিকনিক খাবলৈ আহিছোঁ বা বেয়া বস্তু কিবা ইত্যাদি নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰিছোঁ বুলি। তো সেইবিলাক আপোনালোকে নিলগত ৰাখিব। পিকনিক খোৱা মূল উদ্দেশ্য নহয় যে নিচাজাতীয় বস্তু গ্ৰহণ কৰি পিকনিক মনোৱা। তো মোৰ দৃষ্টিৰে মই এইটো ভাবোঁ, আপোনালোকৰ দৃষ্টিৰে কি নাজানো। মোৰ দৃষ্টিত নিচাজাতীয় বস্তু নহয় পিকনিকত। তো পিকনিক হৈছে এটা সুন্দৰ এটা প্লেটফৰ্ম বুলিয়ে ক'ব লগা হৈছে, কাৰণ ইয়াত আনন্দ উপভোগ কৰিব পাৰি আৰু লগৰ সমনীয়াৰ লগত জমনি বা বিহু থলুৱা গীত বা ইত্যাদি বাদ্যযন্ত্ৰ বজা পৰিৱেশন কৰিব পাৰি আৰু। তো বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ নে কি কয়? লেটছ গো। তো বিশ্বকৰ্মা বাবাক চিংকি আমি বগীনদী চহেললৈ যাবলৈ ওলাইছোঁ। এটা সৰুকৈ ইউটিউবাৰসকলৰ ইউটিউব ফ্ৰেণ্ডসকলৰ অলপ পিকনিক খাম আজি। তো বিশ্বকৰ্মা বাবা চিংকিক যাবলৈ ওলাইছোঁ। কৃষ্ণ तो भाई अभी हम लोग तेल भराने के लिए आए और ইন্ডিয়ান অইল তেল ভৰাব আহিছোঁ আৰু তেল ভৰাই লৈ তাৰপিছত আমাৰ যাত্ৰা অব্যাহত ৰাখিম। পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা। উন্মুক্ত নদীৰ সোঁতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল। উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে। আমি আহি পাইছোঁ কদমগাঁৱকৈ আৰু বেছি সময় নাই চহেল পাবলৈ। তো তাত কি কি কৰা হয়, কি কি কৰিব পাৰি, তো চাওঁ বলক। আপোনালোকে একেলগে মোৰ লগত বলক। দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা হে মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা। দূৰ পাহাৰ
গোলাপী দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰিনো ঘূনে ধৰা হে তই আকলনি কামে কাজে গুণি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই ভোলা ভাই মোলা পাই মোক মন ফুলনিতে মৰম মালা গাঁঠিছো ৰং বিৰঙৰ এটি দুটি সপোন আঁকিছো কিনো ভাৱনা যে ভাবি ভালে লাগে কপাহি কোমল কৰি যাতে লয়ে তই আকলনি কামে কাজে গুণি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই ভোলা ভাই মোলা পাই ডেষ্টিনেশ্যন পাই গ'লোহি আৰু অতি মনোমোহা পৰিৱেশ চাৰিওফালে সেউজীয়া একদম নেচাৰেল পৰিৱেশ ধুনীয়া ওচৰতে আছে নদী আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব তো চাই থাকক চাউল চালি লবি হায় চুৰুক চুৰ ৰূপৰি হায় ধানুবা চিলবি হায় খালে যাতে পেটলে নাযায় সময়ৰ টিকনি হায় আগলে পুৰিব হায় মনতে ৰাখিবি হায় আছো তুলৈ বাটে নোচাই তই আকলনি কামে কাজে গুণি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই ভোলা ভাই মোলা পাই ভোলা ভাই মোলা পাই এইটো মাংস হৈ গৈছে এইটো গাহৰি মাংস এইটো ছাগলী মাংস তাৰপিছত গাহৰি ছাগলী তাৰপিছত এইটো কি ভাতটো দেখা তাৰপিছত এইটো ভাত কণী মাংস তাৰপিছত ইয়াত আছে আপোনাৰ আন্দা তাৰপিছত ভিডিঅ'খিনি সম্পূৰ্ণৰূপে চাই থাকিব তো গাইছ এতিয়া আমি ভাত খাব লৈছোঁ প্ৰথম গ্ৰুপটো খাই ল'লে আৰু এতিয়া আমি খাইছোঁ আমাক বুধেদা দিছে ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্ৰেছ কৰিব বেল আইকন কাৰণ নটিফিকেশ্যন আহি থাকিব প্ৰেছ কৰিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোকে জয় আই অসম।